শিলপুখুৰীৰ বৰিবজাৰত বিজেপিৰ নিৰ্বাচনী সভাত বিধায়ক ৰমাকান্ত দেউৰী যদি সিহঁতৰ কাণ কাটিব নালাগে তহঁতে ভোট দিব লাগিব নহলে সিহঁতৰ কাণ কটা যাব মই কিন্তু বেয়া মানুহ ৯ নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰীৰ বৰিবজাৰত আজি অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত এনেদৰে কয় বিধায়ক ৰমাকান্ত দেউৰীয়ে লগতে কয় তহঁতে ভোট নিদিলে আমাক মাতি আনি কষ্ট নিদিবি কোনে কোন কেন্দ্ৰত কিমান ভোট দিয়ক গম পাম তহঁতে ভোট দিলেও চৰকাৰ হ'ব নিদিলেও চৰকাৰ হ'ব মক্ৰমালী চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অসম মহিলা কংগ্ৰেছৰ সম্পাদিকা হাৰেছা খানমে আজি শতাধিক মহিলাক লগত লৈ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে মৰাবাৰীৰ পৰা ৰাফিকুল ইছলামৰ ৰিপৰ্ট নিউজ 24 এনি কংগ্ৰেছৰ যিহেতু মানুহ নাইকিয়া হৈ গৈছে গতিকে মোৰ ফালে ভাল ল'ব বুলি ভাবিছিলোঁ কিন্তু নাই ভুল ধাৰণা এতিয়া মেক্সিমাম ইউৰোপীয় মানুহেও এইবাৰ আমাৰ বিজেপি যোগদান কৰিছে আজি আপোনালোকে দেখা পালে হয়তো বৰিবজাৰ যিখন মিটিং হৈছে এটা হিন্দু মানুহ নাই গোটেইবিলাক মুছলমান মানুহ সেইখন মিটিং তেওঁলোকে নিজে পাতিছে ৫,০০০ অধিক মানুহ হৈছে গতিকে ৫,০০০ আমি ২,০০০ বাদ দিওঁ ৩,০০০ পাম এনেকৈ লাহে 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 যিমান নিৰ্বাচনী চাপি আহিছে তিমানেই বিজেপি পদুম ফুল আকৌ ফুলিবলৈ আৰম্ভ কৰিছে সন্দেহ নাই আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাত কোনো সন্দেহ নাই ৰাইজ এটা কথা আছে আমাৰ ডাকৰ বস্তু যেতিয়া পাত পলুৱে পাত খায় চেৰেলি বেলেগে খায় যেতিয়া লতা বনিব চব একেলগে পলুৱে লতা বনে সেই তেনেকৈ বিজেপিলৈ চব চেৰেলি ভেলি হৈ আছিলে এতিয়া যিমান ওচৰ চাপি আহিছে তিমান পলু লতা বনালৈকে নিচিনা বিজেপিৰ মানুহে লতা বনিছে বদৰুদ্দিন আজমলে দেখা যায় প্ৰত্যেকটা মাইনৰিটি এলেকাত বেলেগ এলেকাত নাযায় কি ক'ব ছাৰ এইটো সাংবাদিক তাতে প্ৰমাণ সিহঁতে ভাবিছে যে মুছলিম ভাইয়ে মোক ভোট নিদিয়ে সি নিজে জানে আৰু সি যিখিনি লেকচাৰ মাৰিব চাবিছে কেনেকৈ লেকচাৰ মাৰে তেওঁলোকে তিতাবৰত কেণ্ডিডেট দিয়ে কিন্তু এটা মানে কংগ্ৰেছক ভোট দিবলৈ মানা কৰি আকৌ নগাঁৱত তেওঁলোকে কেণ্ডিডেট দিছে কি বদৰুদ্দিন আজমলক বেছি দিন নাই এইবাৰ বদৰুদ্দিন আছে এখনো নাপাব পাৰে সন্দেহ আছে যদি বদৰুদ্দিন আজমলে যদি ধুবুৰীখন নাপায় আৰু নাই নীল আৰু এইবাৰ নীল হোৱাৰ পিছত বদৰুদ্দিন নাইকিয়া হ'ব চব মানুহ বিজেপিৰ যোগদান বদৰুদ্দিন আজমলে কয় সুৰেশ বৰা যে মাইনৰিটি এলেকাত যায় তেন্তে বোৰকা পিন্ধি যাবলৈ কয় কি ক'ব ছাৰ এই ক্ষেত্ৰত কি বোকা পিন্ধিব কি বুজি নাপাওঁ বদৰুদ্দিন আজমলে প্ৰত্যেকখন সভাখনতে কৈ থাকে যে মাইনৰিটি এলেকাত গ'লে বোৰকা পিন্ধি যাব লাগে এনেকুৱা আৰু বেছি দিন নাই মৰিবলৈ বয়স হৈ আহিছে এতিয়া লাহে লাহে মিছা ইমান বেয়া আমাৰ অসমীয়াত কয় এইটো মৰিবলৈ ভয় ঈশ্বৰৰ নাম লওঁ ঈশ্বৰৰ নাম লওঁ এতিয়া সি আল্লাহৰ নাম লোৱা সময় হৈছে এতিয়া ৰাজনীতিৰ সময় নাই মিছা কথা বয়স হ'ল এইবিলাক বকি কি ধৰিছে আৰু মানুহ শাৰীৰিকভাৱে দুখ মানুহে যদি এনেকৈ ধৰি ধৰি হাতত ধৰি ৰাজনীতিৰ কি লাভ আছে তাৰমানে মৃত্যুৰ সময়লৈকে মানে সি পৰাজয় নকৰে তাৰমানে চি পি এটা কথা আছে গুণ আছে চিপিৰ মানুহ এটা গুণ আছে মৃত্যু হৈ যাব কিন্তু নিজৰ থিয়ৰিটো কেতিয়াও তেওঁলোকে নাপাহৰে তেনেকৈ বদৰুদ্দিন আজমলে মৃত্যু হৈ যাব সি তাক ইডি কৰি মৰি যাব প্ৰত্যেকখন মিটিঙতে ৰাইজৰ কিমান সঁহাৰি পাইছে কোন আমি বিজেপি এই মানুহ যোৱা যি নিৰ্বাচনৰ যিটো সমাগম সেই ৰাইজৰ সমাগম ৰাইজৰ আদৰণি এবাৰ বেছি আৰু মোৰ সমষ্টিত মই ভাবিছিলোঁ প্ৰথমে 50,000 তাৰ মাজতে এতিয়া আহি গ'ল 10,000 আকৌ যোগ তাৰ এতিয়া কালিবাৰ দেখিছোঁ আকৌ 10,000 তেনেকৈ কৰি 80 মান ল'ম বুলি ঠিক নাই আৰু কাৰণ কংগ্ৰেছ নাইকিয়া হোৱা মানে অঁ গৈ 80 মান দখল কৰোঁ ঠিক নাই আৰু ধৰা মোৰ সমষ্টিতে হ'লেও 8টা সমষ্টিৰ ভিতৰত ময়ে পাম বেছি চিন্তা কৰিব নালাগে দে